মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু পঢ়া শুনা ভালেই কৰি আছা। যিহেতু আজি তোমালোকৰ C1 মেজৰ সকলোৰে মেজৰ পেপাৰ আছে, এতিয়া অসমীয়া পেপাৰখনৰ ওপৰতো মোক এটা ভিডিঅ' বনাবলৈ কৈ আছিলা তোমালোকে। গতিকে অসমীয়া যিখন তোমালোকৰ মেজৰ পেপাৰ হৈছে সেইখন হৈছে অসমীয়া ভাষা আৰু লিপিৰ পৰিচয়মূলক ইতিহাস। এতিয়া তোমালোকৰ যিহেতু এখন পেপাৰত 60 মাৰ্কছ আহিব ৰিটেন, গতিকে তোমালোকে 2 ঘণ্টা সময় পাবা আৰু 20 নম্বৰমান 5 মাৰ্ক হ'ব। এতিয়া মই তোমালোকক যিহেতু চেম্পল পেপাৰ আকাৰে দিয়া নাই, তোমালোকক মই 2খন প্ৰিভিয়াছ পেপাৰ তোমালোকৰ আগত দাঙি ধৰিছোঁ, যাতে সেই পেপাৰকেইখনৰ পৰা তোমালোকক অলপ হ'লেও সহায় হয়। যিহেতু তোমালোকৰ প্ৰিভিয়াছ পেপাৰ 2023 চনত যিটো হৈ গৈছে তাত কিন্তু 80 মাৰ্কছ আহিছিলে, যিহেতু তেতিয়া 80+20 আছিলে ফৰ্মেটটো। আৰু এতিয়াও তোমালোকৰ পৰীক্ষাত আহোঁতে কিন্তু মই কথাটো মনত পেলাই দিছোঁ, বেকলগ বুলি আহিব। বেকলগখিনি 3 ঘণ্টা পাব আৰু যিসকল ফ্ৰেছ তেওঁলোকে কিন্তু 2 ঘণ্টা সময় পাবা। তোমালোকে 60 নম্বৰ কৰিব লাগিব। গতিকে পেপাৰখনত তোমালোকে চাবা, কিছুমান কুৱেশ্যন তোমালোকৰ কাৰণে কৰিব নালাগে, ছাইডত লিখা থাকিব, সেই বস্তুখিনি তোমালোকে মন কৰিবা। এতিয়া তোমালোকৰ অসমীয়া কিতাপখনৰ কেইবাটাও 1 নম্বৰীয়া কুৱেশ্যন আছে। এই কুৱেশ্যনকেইটা উত্তৰ মই দিব পৰা নাই, কাৰণ মোৰ হাতত এতিয়া কিতাপ এখন নাই তোমালোকক দিবৰ পৰাকৈ। গতিকে মই জাষ্ট কুৱেশ্যনকেইটা কৈ দিছোঁ, তোমালোকে হাতত যিহেতু কিতাপ আছে তোমালোকে সেইখিনি চাই ল'বা। আৰু এই পেপাৰখন কমপ্লিটলি তোমালোকে যদি পাইছা ভালেই কথা, যদি কোনোবাই এতিয়াও পোৱা নাছিলা, কুৱেশ্যন ৱাইজ এইখিনি তোমালোকে এতিয়া পঢ়ি যাবলৈ চেষ্টা কৰা। অসমীয়া ভাষাৰ লিপি গ্ৰন্থকাৰ, অসমৰ এটা সংযোগী ভাষাৰ নাম লিখা, অসমীয়া গদ্যৰ জনক বুলি কাক কোৱা হয়, বামুণীয়া লিপিৰ নিদৰ্শন পোৱা এখন পুথিৰ নাম লিখা, অৰুণোদয় কাকত কেতিয়া প্ৰকাশ কৰা হৈছিল। গতিকে এনেকুৱা ধৰণে তোমালোকক 6টামান শ্বৰ্ট কুৱেশ্যন আহিব, 1 নম্বৰীয়া কুৱেশ্যন আহিব। বাকী তোমালোকৰ শ্বৰ্ট নোট লিখিবলৈ আহিব কেইবাটাও। তোমালোকৰ যিহেতু ইউনিট 4টা, তোমালোকৰ ইউনিট 4টা দিয়া হৈছে, গতিকে সেই ইউনিটৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ 4টা লং কুৱেশ্যন কৰিবলৈ দিয়া হ'ব আৰু 4টা তোমালোকৰ শ্বৰ্ট নোট লিখিবলৈ দিয়া হ'ব গোটেই পেপাৰখনৰ ভিতৰৰে। গতিকে যোৱাবাৰৰ যিখিনি হৈ গৈছে সেইখিনি তোমালোকে কমপ্লিট ক্লিয়াৰ কৰিবা। অসমীয়া ভাষাৰ ধ্বনিগত আৰু ৰূপগত বৈশিষ্ট্য লিখা, অসমীয়া ভাষাৰ ঔপন্যাসিক ৰূপৰ বিভাজনৰ আধাৰসমূহৰ বিষয়ে উল্লেখ কৰি নৃগোষ্ঠীয় উপভাষাৰ বিষয়ে আলোচনা কৰা, ভাৰতীয় আৰ্য ভাষাৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি অসমীয়া ভাষাৰ জন্ম কেনেদৰে হৈছে ৰেখাপাত কৰা, বা অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কীয় মতসমূহ আলোচনা কৰি তুমি সমৰ্থন কৰা মতটোৰ সপক্ষে যুক্তি দাঙি ধৰা, অসমীয়া ভাষাৰ বিকাশৰ বিভিন্ন স্তৰ উপস্তৰ, সময়সীমা আৰু নামাকৰণ সম্পৰ্কে উল্লেখ কৰি যিকোনো এটা স্তৰক ভাষিক বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা। বা তোমালোকৰ কেইটা কৈছোঁ চমু টোকা আকাৰেও এনেকৈও দিব পাৰে যে অসমীয়া ভাষাৰ প্ৰচলনৰ ক্ষেত্ৰ, মধ্যযুগীয় অসমীয়া ভাষাৰ শব্দগত উপাদান, প্ৰত্ন অসমীয়া ভাষাৰ অধ্যয়নৰ সমল। লগতে তোমালোক 6 নম্বৰ পদো দিছে যে অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে আলোচনা যুগুত কৰা। আৰু তাৰ লগত লং কুৱেশ্যনটোৰ বদলি শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে। নগাজৰীয়া খনিকৰ গাঁৱৰ শিলালিপি, কানাই বৰশী বোৱা শিলালিপি, গড়গঞা লিপি, ব্ৰজলিপি, গুপ্তলিপি, এনেকুৱা ধৰণে চিলেবাছত তোমালোকে যিখিনি বস্তু আছে সেইখিনি বস্তু তোমালোকে ভালকৈ চাবা। যিহেতু কিতাপবোৰৰ পিছফালে তোমালোকৰ কুৱেশ্যন পেপাৰ আছেনে নাই নাজানো, যদি নাই তেতিয়াহ'লে তোমালোকে কিতাপবোৰতো পাইছা, সেই কিতাপখিনি চিলেবাছখন সম্পূৰ্ণ পঢ়ি এই কুৱেশ্যন পেপাৰখন কমপ্লিট কৰিবলৈ চেষ্টা কৰা। লগতে মই 6th ছেমিষ্টাৰৰ যিখন পেপাৰ তোমালোকৰ সেইখনৰো অলপ চিলেবাছখনৰ লগত মিল পোৱাৰ কাৰণে মই এইখনো তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। তোমালোকে চাবা, যিখিনি টপিক তোমালোকৰ কমন যেন লাগে, তোমালোকৰ লগত ৰিলেটেড হয়, সেইখিনি বস্তু তোমালোকে লৈ ল'বা, পঢ়ি যাবা, কাৰণ এনেকুৱা টাইপতে কুৱেশ্যনবোৰ হয়। যিহেতু অসমীয়া বিষয়টোৰ যিকেইটা পেপাৰ দিছে সেই পেপাৰখনৰ ভিতৰত তন্নকৈ নাজানিলে গোটেই কথাখিনি কোৱাটো সম্ভৱ নহয়। গতিকে মই তোমালোকক ইমান ক'ব নোৱাৰিম, কিন্তু বহুতে তোমালোকে অনুৰোধ কৰি থকাৰ কাৰণে মই জাষ্ট পেপাৰ 2খন পালোঁ, সেই পেপাৰ 2খন তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ, যাতে তোমালোকৰ অলপ হ'লেও সহায় হওক। গতিকে তোমালোকে পঢ়া, পিছৰ বাৰত যদি কিবা সুবিধা কৰিব পাৰোঁ তোমালোকক ভালকৈ যদি চাব পাৰোঁ, অধ্যয়ন কৰি তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।